নিজ পিতৃৰ ভূমি বিক্ৰী কৰি নিৰ্মাণ কৰা গৃহক লৈ প্ৰতিক্ৰিয়া। নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ পামৰ বৰদুনৰ নুৰ মহম্মদৰ নিজা গৃহ নিৰ্মাণ কৰিছিল। পিতৃৰ ভূমি বিক্ৰী কৰি নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছিল নুৰ মহম্মদে। লগতে পিতৃয়ে লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহও একেলগে গঢ়ি তুলিছিল। এই দেখি তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত ভুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি বৰদুনৰ একাংশ সচেতন যুৱকে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। পিতৃৰ ভূমি বিক্ৰী কৰা টকাৰে নিৰ্মাণ কৰা গৃহক লৈ কিয় জ্বলিছে একাংশ, সেয়া লৈ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। ইতিমধ্যে নুৰ মহম্মদে বটদ্ৰৱা আৰক্ষী চকীত এই সন্দৰ্ভত এখনি জাননী দিয়ে। কি হৈছে কওকচোন? ঘৰ এটা পাইছোঁ আমি, চৰকাৰী ঘৰ এটা পাইছোঁ। পাছত তাৰ লগত সংযোগ কৰি মাটিৰ আধা বিঘা বেচিলোঁ। বেচি পেলাই পাছত আমি ফটো উঠাইছোঁ। বিভিন্নজন পাৰ্টি এটা আহিছে, সিহঁতে টকা লাগে, টকা বিচাৰিছে যে কিবা এটা দিব লাগিব আমাক। ইমান ডাঙৰ ধনী মানুহ না, আমি দুখীয়া মানুহ, মাটি বেচি পেলাই আমি ঘৰ দিছোঁ। সেই টকা নিদিয়াৰ কাৰণে বাতৰি সম্পৰ্ক কৰিলে। হ'ব মতে কাউন্সিলৰ মোৰ দাদা হয়, মই একেলগে 5 বছৰ একেলগে চলি আছোঁ। ডুপ্লিকেট দুৰ্নীতিৰ ফালে 1% কাউন্সিলাৰ বাই 1% নাই বুলি মই জানো। কিন্তু দেউতাৰ নামত এটা ঘৰ পাইছে, মোৰ জনামতে আধা বিঘা মাটি বিক্ৰী কৰি ঋণদাৰ কৰি ময়ো মানুহৰ পৰা ঋণ খুজি আনিছোঁ প্ৰায় 4-5 লাখ টকা। মানুহে বহুত পইচাৰ কাৰণে পূৰা হাৰাশ মোকো দি আছে। মোৰ জনামতে ঋণদাৰ কৰি ঘৰটো বনাইছে। এইটো ঘৰ বনোৱাৰ বিৰোধী মানুহ কেইটামান লাগিছে, মানে কিবা লালহাত লাগিছে মোৰ জনামতে। নহ'লে আৰু কি, বহুত মানুহে ঘৰ পাইছে, ঘৰ পাই পেলাই বিল্ডিং বনাই আছে, কোনো আপত্তি নাই। এই কাউন্সিলে ঘৰ পাইছে, দেউতাই ঘৰ পাইছে। আপুনি ঘৰ লাভ কৰিছে ন? ঘৰ লাভ কৰিছোঁ। দেখা গৈছে যে আপোনাৰ ঘৰক লৈ পেলাই ইতিমধ্যে বাতৰিও সম্প্ৰচাৰ হৈছে, কি ক'ব? হৈছে মানে এই সিহঁতে ঘৰ এটা পাইছোঁ আমি, মাটি আধা বিঘা বেচি পেলাই পাছত আমি ঘৰটো বনাইছে, অলপ ডাঙৰকৈ বনাই ডাঙৰকৈ বনাইছে। আমাৰ খুৰাহঁতে ল'ৰা বনাইছে, এইটো বনাইছে। আচ্ছা, মোৰ কেইদিনা থাকিম আৰু ঘৰটো আমি বনাই পেলাওঁ, কেইদিন থাকি যাওঁ। মাটি আধা বিঘা বেছি ইয়াত আমাৰ ভাই সি বেছে, সিয়ে কিনিলে। তাৰপিছত লৈ পেলাই কি ক'ব, কি হৈছে আচলতে? এইটো খেলা মেলি তোৰ ধৰিবলৈ গ'লে একো নাই। এইটো ধৰক আমাৰ ডাঙৰ ককায়ে চৰকাৰী ঘৰ এখন পাইছে, পোৱাৰ পিছত এতিয়া আমাৰ খোৱাৰ পিতাকাহঁতে ধৰক বিল্ডিং ঘৰ বনাইছে। এতিয়া আমাৰ দাদাৰ এয়া আপত্তি, এয়া বিল্ডিং ঘৰ বনাবলৈ। পিছত চৰকাৰী ঘৰ এখন পাইছে, পোৱাৰ পিছতেই ধৰক তাৰ মনত এটা আবেগী হ'ল যে মই মাটি বেছি হ'লেও সিহঁতৰ নিচিনা মই ঘৰ এখন বনাম। তাৰপিছত মোৰ হাতত মাটিখিনি আধা বিঘা মাটি মোৰ হাত বেচিল। এইখিনি মোৰ কথা। মাটি বিক্ৰী কৰি এইটো ঘৰ বনাই মানে পৰ্টেলটোৱে তেওঁলোকে সংলগ্ন হৈ মোৰ বিৰুদ্ধে গৈ পেলাই বাতৰি সম্প্ৰচাৰ কৰিছে। কাৰণ এটা কথা চাওক, এই ভিজুৱেলটো তেওঁলোকে সংগ্ৰহ কৰিছে যোৱা মংগলবাৰ গ'ল, বুধবাৰ গ'ল, বৃহস্পতিবাৰ গ'ল, শুক্ৰবাৰে 6টা বজাৰ পিছত তেওঁলোকে বাতৰিটো সম্প্ৰচাৰ কৰিছে। কাৰণ এইকেইদিন অপেক্ষা কৰি আছিলে যে মই তেওঁলোকৰ লগত কিবা যোগাযোগ কৰোঁ নেকি। মোক বিভিন্ন মানুহৰ দোৱাই তেওঁলোকে পইচা বিচাৰিছিলে, ধন দাবী কৰিছিলে যে মই তেওঁলোকক পইচা দিব লাগে। মই কিয় পইচা দিম? মই কি অপৰাধ কৰিলোঁ? মোৰতো ইয়াত কোনো দোষ নাই। কাৰণ তেওঁলোকৰ লগত এই 4-5 দিন যোগাযোগ কৰা নাই কাৰণে 5 দিন পিছতহে তেওঁলোকে বাতৰিটো সম্প্ৰচাৰ কৰিছে। গতিকে যিটো বাতৰি যদি সঁচাই তেওঁলোকে বাতৰি সম্প্ৰচাৰ কৰিব আহিছিলে, মঙলবাৰে ভিজুৱেল লৈছিলে, মঙলবাৰে এৰিব লাগিছিল, হয় নহয়, প্ৰচাৰ কৰিব লাগিছিল। কিন্তু মংগলবাৰে প্ৰচাৰ নকৰি শুক্ৰবাৰে সন্ধিয়া 6টা বজাৰ পিছতহে তেওঁলোকে সম্প্ৰচাৰ কৰিছে। কাৰণ এইখিনি যিখিনি সময় তেওঁলোকে লৈছে, সেই সময়খিনি মোক ব্লেকমেইলিং কৰিবৰ কাৰণে ষড়যন্ত্ৰ এটা কৰি আছিলে। আৰু যিসকলে ধন দাবী কৰিছে সেইসকলে চিনি পায় নেকি মানুহখিনি? চিনি পাওঁ। নাম ক'ব পাৰিব? মুক্তাৰ হুছেইন, আব্দুল ফাত্তাহ নামৰ বুলি এজন মানুহ আছে, আৰু এজন আছে আপোনাৰ নগেন শইকীয়া নে বৰা, সেইটো নাজানো, নগেন বুলি জানো। আৰু এই 3জন মানুহে সংলগ্ন হৈ এই মিডিয়া এইটোৰ জৰিয়তে মোৰ বিৰুদ্ধে গৈ পেলাই ইমানখিনি বাতৰি সম্প্ৰচাৰ কৰে।
মানে হিউমেন ৰাইটছে টকা পোৱাহেঁতেন আপোনাৰ বিৰুদ্ধে হয়তো বাতৰি নহ'ল হয় হয়তো নকৰিলেহেঁতেন 100% নকৰিলেহেঁতেন অঁ ধিঙৰ পৰা এহি আহমেদৰ ৰিপৰ্ট এনি টাইম 24